সুপহি কাজলি জপা দুচকুৰ পতাত হেল্ল' এভৰিৱান, মোৰ চেনেলটোলৈ আপোনালোকৰ সকলোৰে স্বাগতম জনাইছোঁ। আৰু মই আহিছোঁ গাঁৱলৈ, সেইবাবে অকণমান ভাবিলোঁ গোটেইখিনি অকণমান এনেই অকণ কৰি দেখাব চেষ্টা কৰোঁ। গোটেই আমাৰ গাঁৱৰ পৰিৱেশখিনি কেনেকুৱা কি সেই সকলোখিনি। তো ভিডিঅ'টো আগলৈ চাই থাকিব। এয়া আমি সকলো বাই ভনী মিলিজুলি বহি আছোঁ। গোটেইকেইজনীয়ে মোৰ চিষ্টাৰ হয়। এয়া মোৰ বৰমা আৰু এয়া ককা। আৰু ইয়াতে আমি ইমান গৰম পৰিছে। আৰু এয়া আকাশখন দেখিছেনে, এনেকুৱা নীলা হৈ পৰিছে নহয়, ইমান বহুত টান ৰ'দ দিছে যে। আৰু সেইবাবে আমি ইয়াত বাঁহনিৰ এজোপা আছে, তাতে তলত বহি আছোঁ, অলপ জিৰাই আছোঁ। ধুনীয়া একদম বতাহ দি আছে। চাব পাৰিছে গাঁৱৰ ভিউ, গাঁৱৰ পৰিৱেশ। এয়া চব ধুনীয়া ভিউ, ইমান ধুনীয়া লাগিছে। আকাশখনো এয়া ধুনীয়া হৈ পৰিছে, নীলা। আৰু এয়া হাতী ভেকুৰী অকণমান ছিঙি লৈ। আপোনালোকে কি কয় বাৰু? আমিতো হাতী ভেকুৰী বুলিয়ে জানো, কিন্তু কিবা কয় সেইটো বেলেগ নাম আছে যদিও নাজানো। আৰু কথাই বেলেগ। য'তেই নহয় আপুনি কিবা এটা নহ'লেও, একো নাথাকিলেও ঘৰত কিবা এটা বুটলি হ'লেও খাব পাৰিব। শাক পাচলি এনেই মানে ঢেৰ লাগি থাকে, যি লাগি থাকে। সেইবাবে আৰু ফ্ৰেছো হয়, একো দৰৱ দিয়াও নহয়। কিন্তু টাউনত আপুনি কিনি খালেও আপুনি ফ্ৰেছবোৰ বস্তুটো নাপায়, চববোৰ যি হওক দৰৱ দিয়াই পায়। সেইকাৰণে গাঁৱৰ আৰু বস্তুখিনি সোৱাদেই বেলেগ। ধুনীয়া বতাহ দিছে, একদম বতাহ এজাক দিছে। সেইকাৰণে আমি গোটেইকেইটাই বাহিৰতে বহি আছোঁ। ভাত কেৰেলা এতিয়া বাৰীত হৈছে, এতিয়া ৰুব হ'ব আৰু টাইম। ইয়াতো পাৰিছে, এফালেও পাৰি থৈছে। আৰু ইয়াতে খেতি কৰিছিলে, ৰঙালাও চঙালাও খেতি। এইবোৰ সেইফালে ভেন্দি আছে। বেয়া কৰি আহিছে, গোটেইখন কলা হ'লনি। সেয়া আকাশখন পুৰা কলা পৰি গৈছে। বহুত ডাঙৰকে বৰষুণ আহিব এতিয়া, বহুত জোৰে বৰষুণ দিব চাগে। ইমান ধুনীয়াকে ডাঙৰকে পাত ধৰিছে। বতাহ ধুমুহা